দাদা নমস্কাৰ, মই NKTVৰ কল্পজিৎ শইকীয়াই ক'লো। হঠাৎ এটা সিদ্ধান্ত আপোনালোকৰ বিৰুদ্ধে লোৱা হৈছে, আপোনালোকক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। কিমান গৰাকী ব্যক্তিক এতিয়ালৈকে আপোনালোকক চাকৰিৰ পৰা অব্যাহতি দিছে, আৰু ইতিমধ্যে আপোনালোকে উল্লেখ কৰিছে যে কাইলৈৰ পৰা পুনৰ আপোনালোকে স্বচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদ কৰিব। গোটেই কথাখিনি যদি আপুনি অকণমান নিশ্চয়কৈ দাদা, আমি যিহেতু ন্যায্য প্ৰাপ্তিৰ দাবীত আমি আজি 3 দিন ধৰি স্বচলৰ প্ৰতিবাদী কাৰ্যসূচী লৈ আহিছো। আমি যিহেতু কৰ্মবিৰতি অনিচ্ছা সত্ত্বেও কৰ্মবিৰতি কৰিবলগীয়া হৈছে। ইতিমধ্যে অফিচৰ পৰা ষড়যন্ত্ৰ আৰম্ভ কৰি দিছে। আপোনালোকে নিশ্চয় অৱগত। প্ৰথম অৱস্থাত আমাৰ সতীৰ্থসকলৰ পৰা গাড়ী চাবি মোবাইল এইবিলাক লাগে বুলি বিভিন্ন সময়ত ভয় ভাবুকি বা প্ৰশাসনৰ থ্ৰুৱেদিও ভয় ভাবুকি দিছিল। আমাৰ ল'ৰাই কোনো ভয় ভাবুকিত পতিয়ন নাযায়। আপোনালোকৰ যিহেতু আমাৰ গভৰ্ণমেণ্টৰ বস্তু যিহেতু আমি তেখেতলোকৰ হাতত চমজাই দিয়া হৈছে। এতিয়া আকৌ এটা ষড়যন্ত্ৰ কৰিব বিচাৰিছে যে তেখেতলোকে আমাৰ সতীৰ্থসকলক প্ৰতিখন জিলাৰ প্ৰায় 20-25 জনকৈ এতিয়ালৈকে প্ৰায় 20-25 জনকৈ টাৰ্মিনেশ্যন লেটাৰ ইছ্যু কৰিছে। কিন্তু আমি এই টাৰ্মিনেশ্যন লেটাৰ কোনো আমি পতিয়ন নাযাওঁ। কোনো ভয় আমাক এই টাৰ্মিনেশ্যন লেটাৰ দি আমাক ভয় নেদেখাব। আমি একতা হৈ আছো আৰু একতাৰে নিজৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰ বাবে আমি ইয়াত এই স্বচলৰ এনেদৰে প্ৰতিবাদী কাৰ্যসূচী কৰি আছো। আজি নিজৰ ভোকৰ পেটৰ তাৰণাত আহি ল'ৰাবিলাকে এনেদৰে কাৰ্যসূচী লৈছে। তো সেইবাবে মই অনুৰোধ জনাম, এই ঊৰ্ধ্বতম কৰ্তৃপক্ষ যিসকলে আমাৰ কৰ্মচাৰীসকলক টাৰ্মিনেশ্যন ইছ্যু কৰিছে, তেনেকুৱা টাৰ্মিনেশ্যন আমি জ্বলাই শেষ কৰি দিম। এনেকুৱা টাৰ্মিনেশ্যন আমাক তেনেকুৱা টাৰ্মিনেশ্যন দি আমাক ভয় ভাবুকি কোনো নাখাব। কাইলৈৰ পৰা আমাৰ স্বচলত আৰু তীব্ৰতৰভাৱে গণতান্ত্ৰিক আন্দোলন আৰম্ভ হ'ব। ধন্যবাদ। ইতিমধ্যে কিমান ব্যক্তিলৈ এই আপোনাৰ অব্যাহতি পত্ৰ দিয়া হৈছে? ইতিমধ্যে প্ৰতিখন জিলাত যদি আপোনাৰ 20খন 17খনকে যদি টাৰ্মিনেশ্যন লেটাৰ আহে, আপুনি 35খন জিলাত মোৰ যথেষ্ট সংখ্যক আহিছে। ইতিমধ্যে 200-300 মান আমাৰ টাৰ্মিনেশ্যন লেটাৰ আহিছে বাৰু। আপোনালোকে গোটেই বিষয়টো আপোনালোকে ঊৰ্ধ্বতম কৰ্তৃপক্ষক অৱগত কৰিছে নে নাই? গোটেই বিষয়টো ঊৰ্ধ্বতম কৰ্তৃপক্ষই ইতিমধ্যে তেখেতলোকে স্বাক্ষৰ কৰি দিয়া আমাৰ 26 ৰুল ভাইলেট কৰি এই টাৰ্মিনেশ্যন লেটাৰ দিছে। তেনেকুৱা 26 ৰুল ভাইলেট কৰি তেনেকুৱা টাৰ্মিনেশ্যন লেটাৰ আমি কোনো ভয় পতিয়ন নাযাওঁ। তেনেকুৱা ষড়যন্ত্ৰত আমাৰ ল'ৰাই কোনো পতিয়ন নাযায়। আমি ইতিমধ্যে এই টাৰ্মিনেশ্যন কৰাৰ বাবে তেখেতলোকৰ লগত আমি কোনো সত্ত্বেও যোগাযোগ কৰা নাই। যিহেতু আমি নিজৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰ বাবে এই কাৰ্যসূচী লৈছো। তেখেতলোকে যদি আহি আমাৰ সমস্যাখিনি যদি সমাধান কৰি দিয়ে, নিশ্চয় তেখেতলোকক আদৰণি জনাম আৰু আমি পুনৰ কামৰ কাৰণে আগবাঢ়ি যাম নিজৰ কামৰ কাৰণে। আমি দেখিবলৈ পাইছো যে আপোনালোকৰ একাংশই আপোনালোকৰ বিৰুদ্ধে ওলাই আহিছে বা তেওঁলোকে কৈছে যে কিয় এনেকৈ প্ৰতিবাদ কৰিব লাগে, জনতাক বিপদত পেলাই, সেই কথা তেনেধৰণৰ কথাখিনিও কৈছে। কিন্তু নিশ্চয়কৈ আমি প্ৰতিবাদী কাৰ্য লৈছো। হয়, আমাৰ ইচ্ছা নাই অসমৰ জনসাধাৰণে এই সেৱাটোৰ পৰা বঞ্চিত হোৱা, আমাৰ ইচ্ছা যোৱা নাই। কিন্তু আমি আজি বিগত দিনৰ পৰা বহু দিনৰ পৰা বছৰ হ'ল আমি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক NSM বিভাগীয় কৰ্তৃপক্ষক প্ৰতিবাদী আকাৰে হওক বা মেমৰিয়াম ভাষাৰে হওক তেখেতলোকক আমি অৱগত কৰি আহিছিলো। তেখেতলোকে আমাক সমস্যাটো সমাধান কৰিবৰ কাৰণে আশ্বাস দিছিল। কিন্তু আজিলৈকে আশ্বাসে হৈ লৈ কোনো ধৰণৰ সমস্যা সমাধান নকৰিলে। আমি বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আমাৰ যি সংস্থাটোৱে দ্বাৰা পৰিচালিত হয় তেখেতলোকৰ লগত আমি বাৰম্বাৰ আলোচনা কৰিছো। আপোনালোকে জানেই, যোৱা আগষ্টৰ 5 তাৰিখে আমি কৰ্মবিৰতি ল'ব লৈছিলো। সেই সময়ত তেখেতলোকৰ লগত আমি আলোচনাত মিলিত হৈছিলো। কিন্তু আলোচনাত মিলিত হোৱাৰ পিছত তেখেতলোকে যিখিনি প্ৰতিশ্ৰুতি দিছিলে, সৰু 2-এটা সমস্যা সমাধান কৰা বাদে বাকী আমাৰ কৰ্মচাৰীসকলৰ যি সমস্যা ৰৈ হ'ল। আৰু যেনেদৰে আগৰ দৰে তেখেতলোকে লেবাৰ ল' ভাইলেট কৰে বা শ্ৰম আইন ভংগ কৰে, ছাৰ্ভিচ ৰুল ভংগ কৰে, তেনেদৰে ভংগ কৰিয়ে আছে। তো আমি তেখেতৰ এনেকুৱা ধৰণৰ আমি কেতিয়াও পতিয়ন নাযাওঁ। আমাৰ ল'ৰাই পুনৰ যে আপোনালোকে টাৰ্মিনেশ্যন কৰি ভয় ভাবুকি দিছে, আমাৰ ল'ৰাই কেতিয়াও এই ভয় ভাবুকি নাযায়। আমি একতাই যুঁজি যাম আৰু একতাই আমি আমি ন্যায্য প্ৰাপ্তিৰ অধিকাৰ আপোনালোকে আমাক দিবই লাগিব। নিশ্চয় কাইলৈৰ পৰা আৰু তীব্ৰ আমি একতাই যুঁজি যাম।